আহিছে কৰোনা ভাইৰাছ আৰু আগতকৈ শক্তিশালী হৈ আহিছে। তো বহুতো ষ্টুডেণ্টছে কমেণ্ট কৰি আছে যে দাদা কৰোনা ভাইৰাছ বোলে আকৌ আহিছে। তো কথাটো কিন্তু সঁচা হয়, কৰোনা ভাইৰাছ সঁচাকৈ আকৌ আহিছে আৰু ইণ্ডিয়াতো বৰকৈ কেছেছ ওলাই আছে। তো আমাৰ অসমৰ নিউজ চেনেলবিলাকতো বৰকৈ দি আছিলে যে লকডাউনো হ'ব পাৰে বুলি। তো এই যোনটো ভেৰিয়েণ্ট হয় ইয়াৰ নাম হৈছে JN1 ভেৰিয়েণ্ট আৰু এইটো কিন্তু আগতকৈ শক্তিশালী হয়। ক'ভিড যোৱাৰ পিছত বিভিন্ন ধৰণৰ ভেৰিয়েণ্ট ওলাইছিলে, কিন্তু এইটো চবতছে পাৱাৰফুল হয়। এসপ্তাহ আগলৈ যদিও 250টামান কেছেছ ওলাইছিল ইণ্ডিয়াত, কিন্তু এতিয়া কিন্তু সেই নাম্বাৰটো বাঢ়ি গৈ 1010 মান হৈ গৈছেগৈ আৰু এইটো আৰু বঢ়া চান্সেছ আছে। তো আৰু এক্সপাৰ্টবিলাকে কৈছে যে এইটো গৰম যেতিয়া বাঢ়ি যাব, তো গৰম বঢ়াৰ লগে লগে এই ভাইৰাছৰ কেছেছবিলাকো বঢ়া চান্স আছে। আৰু এটা কথাটো ফিক্স যে এইবছৰ গৰম কিন্তু বহুত হ'ব, কাৰণ গ্ল'বেল ৱাৰ্মিঙো বাঢ়ি যাই আছে। যোৱা বছৰ গৰমটো তোমালোকে দেখিছিলাই চবতছে বেছি হৈছিল, আৰু এইবছৰটো সেইটো ৰেকৰ্ডো ব্ৰেক কৰা চান্স আছে। তো যোনটো আমাৰ চাউথ ইষ্ট এছিয়া হয় মানে এই পাৰ্টখিনি, তো ইয়াত কিন্তু কেছেছবিলাক বৰকৈ ওলাই আছে। তো আমাৰ ইণ্ডিয়াত ক'বলৈ গ'লে কমে আছে কেছেছবিলাক, কাৰণ বাকীবিলাক দেশ যেনেকৈ ছিংগাপুৰ, থাইলেণ্ড, হংকং, চাইনা তেনেকুৱা নিচিনা জেগাত কিন্তু কেছেছবোৰ বৰকৈ বাঢ়িছে। আৰু ছিংগাপুৰটো তোমালোকে চোৱা কিমান হৈছে, 11,000তকৈ অধিক কেছেছ হৈ গৈছেগৈ। তো এই চাউথ ইষ্ট এছিয়া পাৰ্টটোত ভাইৰাছটোৱে বৰকৈ দেখা দিছে, আৰু যিহেতু গৰম আহিছে তো গৰমৰ লগে লগে কেছেছবোৰ আৰু বাঢ়িব পাৰে। তো কথা হ'ল আমিতো ভেকচিন লৈছোঁ, তো ভেকচিন ল'লেতো আমাৰ ৰিস্কটো কম হ'ব লাগে। তো বহুতে নিশ্চয় সেইটোৱে ভাবি আছে যে আমি ভেকচিন লৈছোঁ, নৰ্মেল ভেকচিন যেনেকৈ কোভিচিল্ড বা কোভেক্সিন এনেকুৱা নিচিনা ড'জ আমি অলৰেডি লৈ থৈ দিছোঁ। কিন্তু কথাটো হ'ল যে যিসকলে ভেকচিন লৈছে তেওঁলোককো কিন্তু এই ভাইৰাছটোৱে এফেক্ট কৰিছে। তো তুমি যদি ভেকচিন লৈছা তাৰপিছতো কিন্তু এই ভাইৰাছটো হোৱা চান্স আছে। তো এইটো কোনবিলাক মানুহক হোৱা নাই, যিসকলে বুষ্টাৰ ড'জ লৈছে। তো বুষ্টাৰ ড'জ কিন্তু বহুত কম মানুহে লয়। তো যিসকলে বুষ্টাৰ ড'জ লৈছে সিহঁতক কিন্তু ভাইৰাছটোৱে এফেক্ট কৰা নাই। কিন্তু ইয়াতো ডাঙৰ প্ৰব্লেম এটা হৈছে যে ইণ্ডিয়াত 22% মানুহেহে বুষ্টাৰ ড'জ লৈছে, বাকী মানুহখিনিয়ে কিন্তু বুষ্টাৰ ড'জ লোৱা নাই, অকল নৰ্মেল ভেকচিনটোৱে লৈ বহি আছে। তো এতিয়া কথাটো হ'ল ভাইৰাছটো যদি স্প্ৰেড হৈ যায় থাকে তেনেহ'লে আমাৰ ফাইনেল, প্ৰি বৰ্ডছ, হাফ ইয়াৰলি এনেকুৱা নিচিনা এক্সামত কিবা প্ৰভাৱ পৰিব নেকি, আৰু স্কুল বন্ধ হৈ যাব নেকি? তো চোৱা ফাইনেল যোনটো মেট্ৰিক পৰীক্ষা হয় বা এইচএছ পৰীক্ষা হয় সেইবিলাকতো হ'বই, প্ৰি বৰ্ডছো তোমালোকৰ হ'বই, কাৰণ সেইবিলাক হৈছে তোমালোকৰ ঠাণ্ডা দিনত হ'ব, আৰু তেতিয়ালৈ কিন্তু ভাইৰাছটো আকৌ কমি যাবগৈ। তো এই ভাইৰাছটোৱে যদি কিবা ইফেক্ট কৰিব পাৰে তেনেহ'লে হাফ ইয়াৰলি এক্সামটোত কিবা এটা ইফেক্ট কৰিব পাৰে। যদিহে বৰ স্পীডত ভাইৰাছটো বাঢ়ি যায় তেনেহ'লে তোমালোকৰ হাফ ইয়াৰলি এক্সামটো অকণমান দেৰি হৈ যাব পাৰে, মানে যোনটো ছামাৰ ভেকেশ্যন হয় জুলাই মাহ আৰু আগষ্ট মাহ, তো সেইখিনিত কিন্তু ইফেক্ট কৰিব পাৰে। আৰু ক'বলৈ গ'লে 1000 কেছেছ খুবেই কম হয়, কাৰণ গোটেইবিলাক ডিষ্ট্ৰিক্ট মিলাই সিমান হৈছে, আৰু অসমত এটাও কেছ নাই এতিয়ালৈ। তো তোমালোকৰ 0.1% চান্স আছে যে স্কুল বন্ধ হ'ব পাৰে। তো খুব বেছি যদি কিবা এটা হয় তেনেহ'লে হয়তো মাস্ক আকৌ এবাৰ পিন্ধি দিব পাৰে বা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব দিব পাৰে, কিন্তু তাতকৈ বেছি কিন্তু একো নহয়। আৰু যোনটো কথা বৰকৈ ওলাই আছে যে স্কুল বা মেট্ৰিক পৰীক্ষা, এইচএছ পৰীক্ষা এইবিলাক কেঞ্চেল হ'ব, তো তেনেকুৱা নিচিনা কোনো ধৰণৰ কথা নাই। আৰু এই COVID-19ৰ যিবোৰ ভেৰিয়েণ্ট ওলাই আছে, তো সেইবোৰ COVID-19 যোৱাৰ পিছত বিভিন্ন ধৰণৰ ভেৰিয়েণ্ট ওলাই আছে প্ৰতিবাৰে, কিন্তু সেইটো ইমান এটা আমাক এফেক্ট কৰিব পৰা নাই, কাৰণ আমাৰো বডিত ইমিউনিটি ডেভেলপ হৈ গৈছেগৈ। তো ইমান এটা চিন্তা কৰি নাথাকিবা, COVID-19এ ইমান এটা এইবাৰ ইম্পেক্ট কৰিব নোৱাৰে।